জ্বলোৱা সাগ্নিকো তপহোম বন্ধি বিনাশক এন্ধাৰ তবজয়ী অগ্নি। অসমীয়া জাতিক উদ্বুদ্ধ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস। IIT গুৱাহাটীয়ে এনেকুৱা কি ডেভেলপ কৰিলে যিয়ে বচাব পাৰে আপোনাৰ প্ৰাণ। আজিৰে পৰা আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলা। শচীন তেণ্ডুলকাৰ আৰু এণ্ডাৰছনৰ নামত হ'ব এই শৃংখলা। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডৱেট ডেইলি নিউজৰ আন এটা ভিডিঅ'লৈ, য'ত আমি সাম্প্ৰতিক সময়ৰ খবৰসমূহৰ কথা আলোচনা কৰিম। আজি 20 জুন, ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু। তেওঁৰ অৱদান অসমীয়া জাতিলৈ কি, এই সম্পৰ্কে যেন যিমান ক'লেও শেষ নহয়। সংগীতৰ পৰা অভিনয়লৈ, নৃত্যৰ পৰা চিত্ৰশিল্পলৈ তেওঁৰ অৱদান অপূৰণীয়। সংগীতৰ পৰা অভিনয়লৈ, নৃত্যৰ পৰা চিত্ৰশিল্পলৈ সকলোতেই আছিল তেওঁৰ এক দখল। সংগ্ৰামী মন এটা লৈ জীৱনৰ শেষ সময়ছোৱালৈ সংগ্ৰাম কৰি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি সৈনিক শিল্পী বুলিও জানো। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা তথ্য লৈ আহিছো, বহুতে হয়তো নাজানা। আমি যিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ